Good morning, everybody. সকলোকে প্ৰথম নতুন বৰষৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আজি ৰাতিপুৱা অলপ উঠোতে দেৰি হ'ল কাৰণ ৰাতি বহুত ৰাতিলৈকে 3টা বজালৈকে আমাৰ টোপনি নাই কাৰণ ওচৰে পজৰে চবতে মানে মাইকটো ইমান জোৰে লগাইছে ৰাতিপুৱা 5টা বজাতহে বন্ধ কৰিছে। গতিকে চাৰিওদিশে কেৱল মাইক লগাইছে, গতিকে মানে ৰাতি টোপনি অহা নাই। মুঠতে আমি সোনকালে শুব গ'লোঁ, কিন্তু আমি মানে টোপনি নাহিলে আমাৰ ৰাতিপুৱা 3টা বজালৈকে আমাৰ কমপ্লিট টোপনি নাই। আমি তেনেকৈ জাগৰি থাকিলোঁ। তথাপিও এতিয়া নতুন বছৰটো অলপ দেৰি হ'ল আৰু অলপ চৰ্দি লগাৰ নিচিনা হৈছে দেই গাইছ, মাছটো অলপ ইফাল সিফাল হৈ আছে। বাকী উঠি লৈ আমি আৰু সদায় নিচিনাকৈ মুখ হাত ধুই আমি এই চাহৰ কাপত ভাত দিছোঁ আৰু নতুন বছৰ বুলি। কালি মানে মালিকে মানে কি কৰিলে, এই যে আগৰ কি বুলি এছ বিস্কুট বুলি কয় নেকি, এইটো এছ বিস্কুট আনিছিলোঁ। আমি সৰুতে খোৱা দেই, বহুত দিনৰ মূৰত এইটো বিস্কুট আমি খাইছোঁ। আজি বহুত ভাল লাগিছে, সেইকাৰণে বোলো ৰাতিপুৱা আজি এছ বিস্কুট এটাৰে আমি ষ্টাৰ্ট কৰোঁ। অলপ খালোঁৱে ইতিমধ্যে মই। গতিকে আপোনালোকৰ আজি ক'ত যোৱাৰ প্লেন আছে আপোনালোকে জনাবচোন। আমাৰো এতিয়া মালিকে ক'লে অলপ ওলাই যাম, অলপ দেৰিকৈ যাম। যি কুঁৱলী দিছে নহয় এইকেইদিনতকৈ আকৌ আৰু বেছিহে হৈছে। গতিকে এইকাৰণে অলপ লাহে ধীৰেকৈ যাম আৰু অলপ ক'ৰবাত ওলাই যাম। ক'ত যাওঁ মানে গাড়ীত বহিহে আমি চাগে ডিচিশ্যন কৰিম আৰু এতিয়ালৈকে আমাৰ ডিচিশ্যন একোৱে হোৱা নাই ক'ত যাম। মালিকে এইমাত্ৰ কৈছে আজি ক'ত যাবা, ক'ত যোৱাৰ প্লেন আছে। মই বোলো মইতো ক'ব নোৱাৰোঁ এতিয়া ক'ত যোৱাৰ প্লেন আছে। কি কৰা তোমালোকে নিলেহে মই যাব পাৰিম ন, কাৰণ মইতো গাড়ীখন চলাই নিব নোৱাৰোঁ। গতিকে যোনে গাড়ীখনত উঠাৰ পিছত আৰু সকলোৱে বহি প্লেন কৰিম, তাৰপিছত যাত্ৰা আৰম্ভ। আৰু ক'ত য'তেই যাওঁ আমি আপোনালোকক সকলোকে লগত লৈ যাম, দেখিব ক'ত যাম। এতিয়া আমি চাহ খাই আজৰি হওঁ, সোনকালে কাম বনখিনি কৰিওতো ঘৰৰ পৰা ওলাই গ'লেতো জানেই আৰু গোটেইখিনি সকলো কাম সামৰি যাব লাগিব। গতিকে ঠাণ্ডা বুলিও অলপ টাইম গৈ থাকে। গতিকে লাহে ধীৰে কামখিনি কৰি যেতিয়া আমি গাড়ীত বহিম, ক'লৈ যাওঁ কি হয় তেতিয়া আপোনালোকক মই মোৰ লগত লৈ যাম, সকলোৱে দেখিব। এতিয়ালৈকে ৰাখিছোঁ, চাহ একাপ খাই লওঁ, তাৰপিছত আকৌ লগ পাম। হাই গাইজ, আকৌ লগ পাইছোঁ। মই ৰাতিপুৱা কৈছিলোঁ আমি এতিয়া ক'ত যাম কি হ'ব একো আমি ধৰিব পৰা নাই। গোটেই গাড়ীত উঠিহে প্লেনিং হ'ব। আমাৰ এতিয়া যাত্ৰা আৰম্ভ কৰিছোঁ। প্ৰথমতে আমি যাম হনুমান মন্দিৰলৈ, তাৰ পৰা যাম ওৰাঙৰ শিৱ মন্দিৰলৈ যাম বুলি ভাবিছোঁ। ভালে কুশলে যাই পাওঁ হনুমান মন্দিৰলৈ। ঢেকীয়াজুলিতে আছে হনুমান মন্দিৰ। আমি গোটেইকেইটা এয়া ফেমিলি আহিছোঁ। এহেলে চবেই হাই কৰি দিয়া। এয়া মোৰ হাজবেণ্ডে ড্ৰাইভ কৰি আছে। যাওঁ, আকৌ গৈ আপোনালোকক লগতে লৈ গৈ থাকিম। যাই আমি মন্দিৰত আকৌ লগ পাই আছোঁ বাৰু দেই। এয়া গাইজ, আমি হনুমান মন্দিৰ পালোহি। ইমান ভিৰ নহয়, আমি গাড়ী পাৰ্কিং মানে বহুত দূৰতে কৰিব লগা হ'ল। তাৰ পৰা আমি যেনিবা এতিয়া হনুমান মন্দিৰলৈ বুলি খোজকাঢ়ি আহি আছোঁ। এয়া পালোহি আৰু গেট। চাবচোন গাইজ, ইমান ধুনীয়া ভিউ, একদম মানে সোমায়েই মনটো হনুমান মন্দিৰত সোমোৱাৰ লগে লগে মনটো একদম পবিত্ৰ হৈ গৈছে। আৰু জানেনে গাইজ, ইমান মানুহ চিনাকি মানুহ লগ পালোঁ নহয়, বহুত ভাল লাগিলে। আৰু আপোনাৰ মানে ভিতৰত ঠিক একদম ভিতৰত ভিডিঅ' কৰিব নিদিয়ে, সেইকাৰণে মই যিমানখিনি পাৰোঁ বাহিৰতেই কৰিছোঁ। ভিতৰত তাৰমানে মানুহৰ ইমানেই ভিৰ, গতিকে মানে তেনেকৈ মানে ভিডিঅ' কৰিব এলাও নাই বুলি কোৱাৰ কাৰণে ইমান ভিডিঅ' নকৰিলোঁ। যিমানখিনি পাৰোঁ মই কেচ কৰিবৰ কাৰণে সিমানখিনিয়ে কৰিলোঁ। চাওকচোন গাইজ, আপোনালোকে চাব দেই, ইমান ভাল লাগে নহয়, মনবিলাক একদম খুব আনন্দৰে ভৰি পৰিছে। আৰু লগতে মই সেৱা হনুমানৰ ওচৰত ইয়াকে প্ৰাৰ্থনা কৰিলোঁ যে মোৰ সংসাৰখন যাতে মংগলময় হয়, ল'ৰা ছোৱালীৰ যাতে এই 2025টো আৰু অধিক 2024তকৈ অধিক ভাল হয়, তাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু লগতে সমূহ অসমবাসী ৰাইজকে মই প্ৰণাম জনাইছোঁ, যাতে সকলোৱে যি মনৰ আশা আকাংক্ষা আছে সকলো যাতে পূৰ্ণ হওক বুলি মই প্ৰাৰ্থনা জনালোঁ। এয়া চাওকচোন ৰাইজ, ইমান ধুনীয়া লাগিছে নহয়, কি ক'ম মানে। ইয়াত আহিলেহে আচল সেইটো মানে বুজি পায় ইয়াত।
যাব না যাম দে কি কৰিম ঘৰত যাব আহিছে চাকি জ্বলাই এয়া চাওক গাইজ হনুমান মন্দিৰত আকৌ হঠাতে আকৌ মোৰ মিষ্টাৰৰ ডাঙৰ বাইদেউকো লগ পালোঁ তেওঁ যিহেতু ঢেকীয়াজুলিতে থাকে কিন্তু আমি গম নাপাওঁ দেই ইজনে সিজনে যে তাতে যে যাম আমি গম নাপায় হঠাৎ লগ পাই বহুত ভাল লাগিল এয়া আমি ওৰাঙৰ হৰিহৰ মন্দিৰ পালোহি ইয়াত সোমায়ে বহুত ভাল লাগিছে বহুত মানুহ অগণন ভক্তৰ সমাগম ঘটিছে গতিকে ইয়াত আমি ঠিক আছে আমি অলপ চাকি বন্তি সেৱা চেৱা কৰিলোঁ আপোনালোকে অলপ উপভোগ কৰক দৃশ্যবোৰ Hi. Go mandirle itu. Kamu kalau Kita bola. আমি চাকি জ্বলাবলৈ আহিছোঁ এনেকুৱা ভক্তৰ সমাগম আমি চাকি জ্বলাবলৈ জাগাই বিচাৰি পাওঁ তথাপিও তাৰ মাজতে অলপ ফাক বিচাৰি মই ছোৱালীজনী ক'লোঁ তুমিয়ে জ্বলোৱা মই অলপ ব্লগটো কৰোঁ গতিকে ৰাইজেও চাওক ৰাইজেও ভাল পাব চাই সেই গতিকে মই মানে ব্লগটো কৰিছোঁ আৰু ছোৱালীজনীয়ে চাকি জ্বলাবৰ কাৰণে ধৰিছে এতিয়া চাওক ৰাইজ আগলৈ ছোৱালীজনী চাকি বন্তি জ্বলালে তাৰপিছত আমি আগুৱাই গৈ ইমান ভিৰৰ মাজত সোমালোঁ আমি সেৱা কৰিবলৈ বহুত টাইম ৱেইট কৰিব লাগিল আৰু ভিডিঅ' ব্লগ কৰিম বুলি ভাবিছিলোঁ কিন্তু মানে তাত এলাউ নকৰিলে মোবাইল সেইকাৰণে আমি মানে সেৱা কৰি আমি ঘৰলৈ উভতিলোঁ আৰু আজি এই ভিডিঅ'টোৰ পৰা এই বিদায় মাগিলোঁ যদি মোৰ ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব ধন্যবাদ